নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ তোমালোকৰ ক্লাছ 9ৰ উপযোগী হোৱাকৈ মই এখন ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে গণিতৰ মেথমেটিক্সৰ পেপাৰ কাটিছোঁ ইম্পৰ্টেণ্ট এনেকুৱা কুৱেশ্যনবিলাক আহিব পাৰে তোমালোকে গতিকে এই পেপাৰখন চাই যাবা প্ৰথম মই কাটিছোঁ MCQ 10টা তাৰে ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ এনেকুৱা কুৱেশ্যন দিব পাৰে 50%ক ভগ্নাংশত প্ৰকাশ কৰা 20/3 শতকৰা ৰূপ কি y অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংক বা x অক্ষৰ ওপৰত থকা বুলিও আহিব পৰীক্ষাত দুটা পৰিমেয় সংখ্যাৰ মাজত কিমান পৰিমেয় সংখ্যা থাকে প্ৰতিটো পৰিমেয় সংখ্যা কি এইটো আহিব পাৰে বা এনেকুৱাটাও আহিব পাৰে 2 + √3 লগত কি সংখ্যা পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যায় এনেকুৱা প্ৰশ্নবিলাক তোমালোকে এবাৰ চাই যাবা xৰ সহগ এটা আহিব পাৰে তাৰপিছত তোমালোকক ঘাটো আহিব পাৰে বা y অক্ষৰ পৰা দূৰত্ব এনেকুৱাও আহিব পাৰে এই পেপাৰখন ধুনীয়াকৈ তোমালোকে চাই যাবা আৰু কুৱেশ্যন কেইটামান মই কাটিছোঁ 2 নম্বৰ কুৱেশ্যন কেনেকুৱা আহিব পাৰে চাবাচোন 5/1 আৰু 6/1ৰ মাজত থকা দুটা পৰিমেয় সংখ্যা লিখিবৰ কাৰণে আহিব পাৰে সংখ্যা ৰেখাৰ ৰুটটোৰ অৱস্থানটো আহিব পাৰে বা √3 আহিব পাৰে এইটো নাহিলে আৰু p/q এটা একদম 100% এইটো তোমালোকে চাই যাবা আহিবই আৰু সৰল কৰা কুৱেশ্যন এটা 100% আহিবই এবাৰ হৰহ পৰিমেয় কৰা 100% আহিব মান উলিওৱা আহিব আৰু এইটো কুৱেশ্যন মই দৰকাৰী বুলি ভাবিছোঁ এবাৰ 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ উদাহৰণ দিয়ে এনেকুৱা কুৱেশ্যন এটা আহিব আৰু এইবিলাক xৰ ভেলু দি থ'ব বহুপদটোৰ মান উলিয়াব আহিব পাৰে শূন্য হয় নহয় পৰীক্ষা কৰিব এটা আহিব পাৰে ইম্পৰ্টেণ্ট হয় এইটো আৰু এনেকুৱা কুৱেশ্যন এটা আহিব এবাৰ x - 1 এটা যদি pxৰ উৎপাদক হয় বহুপদৰ তেন্তে k ৰ মান নিৰ্ণয় কৰা এইটো আহিব পাৰে আৰু উৎপাদক বিশ্লেষণটো 100% লিখি থোৱা এইটো আহিবই আৰু কোনোবা এটা চাবা তোমালোকে এইটো বা এনেকুৱা কুৱেশ্যনো আহিব পাৰে পূৰণফল উলিওৱা বিস্তাৰ কৰা এনেকুৱা কুৱেশ্যনবিলাক তোমালোকে এবাৰ চাবা আৰু এই পেপাৰখন মই অহাকালিলৈ আপলোড কৰিম এনচাৰকেইটা কৰি দি তোমালোকে চাই যাবা নিশ্চয় উপকৃত হ'বা আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা যিমান পাৰা সিমান